হয় কৃষ্ণ আমি লগাই আছো। আমি এই ভকত মমুৱা যোৰহাট আঞ্চলিক পশ্চিম আঞ্চলিকৰ পৰা আহিছো। আহি পেলাই ইয়াত লাগি আছো। আজি এসপ্তাহে হ'ল। এসপ্তাহে হ'ল আমি কৰ্ম ব্যস্ত হৈ আছো। আমাৰ আৰু ৰাইজ আহিছে, এ লাগি আছে ভকত। বহুত গোটেই কেইটা ঘৰ ভাঙিলে ইয়াত ২৭টা নে ২৮টা ২৬টা ২৬টাই অ আৰু শেষ হৈছেগে আৰু অলপ বাকী আছেগে। বাঢ়ি আছে ১২টা মান বাকী আছেগে অ লাগি আছো। অ কৃষ্ণ হ'ব বনাই দে এইটো খামুচিটা বনাই দে সেইটো জোখত বনাই হেৰি কৰি দিয়ক চিৰি এখন কৰি দিয়ক আমি কেইটা বনালে হৈ যাব ইয়াত। এই ইয়াত ঘৰ ভাগিলে মুঠতে ২৬টা ঘৰ ইয়াত গোটেই এইবোৰ পকা ঘৰ চৰ আছিলে, গোটেই এইবোৰ নাই, একোৱে নাই এতিয়া। কাপোৰ কানি চবতো নাই নাই, একো নাই। এইবোৰ ঘৰ নতুনকৈ বনাইছে, কিন্তু এইটো এটা ডাঙৰ কিমান ডাঙৰ ঘৰ আছিলে এইখিনি, এতিয়া ঘৰ নাইকিয়া হ'ল। এইটো এটা কিমান ধৰক আপোনাৰ এই পোচ খুটাকেইটা থকা মানে ধৰক আপোনাৰ ওপৰ হেৰি মানে সেইখন থাকিলে গোটেই গড্ৰেজ চড্ৰেজ এইফালৰ পৰা গোটেই ভাঙি লৈ গুচি গ'ল। চৰকাৰৰ ফালৰ পৰা কি পাইছে? চৰকাৰৰ ফালৰ পৰা দিছে আৰু মানে ধৰক চৰকাৰৰ ফালৰ পৰা মানে আপোনাৰ কিনো একো মানে কি ক'ম আৰু কিবা ৰিলিফবিলাক দিছিলে আৰু তাৰপিছত এতিয়া বৰ্তমান ঘৰ দুৱাৰ মানে হেৰি আমাৰ ডাঙৰীয়া আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেওঁ আহিছিলে, আহি পেলাই আজি হৈছিলে, এতিয়া জাষ্ট অকণমান আগত গৈছে ন। টিউবৱেল চিউবৱেল লেট্ৰিন চেট্ৰিন এনেকৈ দিছে, চব তেওঁ দিছে। এতিয়া এই আমাৰ বিদ্যুৎদাহঁতেও এই আমাৰ সময়দা সিহঁতিও আহিছে, আহি কৰিছে আৰু চবেই ৰাইজেও চবেই দিম দি পায় আৰু মানে তেনেকৈ কৰিছে। হৰেণ কন্ধ এডোখৰ কি জেগা? চেলেং চুমনি পথাৰ। হয় এইবোৰ ঘৰ ভাগিলে, ঘৰ চবে উভতি লৈ আহি গ'ল। ইমান বানপানী আহিছিলে, তেতিয়া গৰু ছাগলী ইমান ঘৰৰ বস্তু কাঁহী বাতি চব লৈ গ'ল। তাৰপিছত মানুহকেইটা যেনে তেনে বাচি থাকি গ'ল। তাৰপিছত গভৰ্ণমেণ্ট ফেৰী এটা আহিলে, নাৱৰ পৰা গুচি গ'ল ওপৰত আৰু সহায় দি আছে পাৰ্টি কেইটা, আৰু খাবলৈও দাম দক্ষিণা দি আছে, আৰু কম্বল চম্বল চেণ্ডেল ফেণ্ডেল দিয়ে আছে। এইবোৰ পৱন দিছে, পৱন গগৈ। এইবোৰ ঘৰ কোনে বনাই দিছে? পৱন গগৈ। কিমান ঘৰ বনালে আপোনাৰ? এতিয়া ইয়াৰ ১৪ নম্বৰত পৰিছে। তেতিয়া আপোনালোকে চৰকাৰৰ উপযোগী কিবা সাহায্য পাইছে? নাই, চৰকাৰৰ পৰা দিয়া নাই, আমাৰ এনেকে গোট কেইটা দিছে। চৰকাৰে একো সাহায্য দিয়া নাই? খালি ১৫,০০০ কৰি সোমাই দিব পইচা সোমাব বুলি কৈছে, নাই কিছুমান সোমাইছে নেকি, মই ক'ব নোৱাৰিম। আপোনালোকৰতো হেৰিয়ে ঘৰ, আপোনালোকৰ? আমাৰ এইকেইজন হ'ল লখিমপুৰ, মোৰ হৈছে আপোনাৰ হ'ব লাগি আছিল। নাই, এতিয়া বহুত সহযোগ দিলে ৰাইজক, যিমান চুমনি পথাৰত বিৰাট সুবিধা দিছে। এবাৰ লগে লগে বনাই লগে লগে ঘৰ মানুহ সোমাই গৈছে। ল'ৰা ছোৱালী আছে, ৩টা ল'ৰা আছে, ছোৱালী 2টা আছে। এতিয়া ওপৰত লৈ গৈছো, লাইনৰ জাগা দি হয়। এইটো আমাৰ বাগান চেলেং বাগান, এইটো খালি চুমনি পথাৰ কৰে, এখন সৰু মোৰ গাঁৱে আছে। ইয়াতে পানী সোমাই, বিশেষকৈ আমাৰ ওপৰত নাযায়। এই নৈটো এইটোৱে আছে ছাৰ, এইটো নদী জংঘলটো ওচৰতে নৈ, হাবিটো পাৰ হৈ নৈটো আছে, এইফালে পানী পুৰা সোমাই যায়। এতিয়া দুটা নে এটা ঘৰ? এটাই ঘৰ না? আপুনি নি ঘৰ? ট্ৰেক্টৰ আহক এইখিনি আহক।
এইটো আপোনাৰ ঘৰ? অ এইটো পানী কিমানলৈকে উঠিলে? একদম ঘৰ ওপৰলৈ উঠিলে হয় নাই? অ তাৰপৰা আপোনালোকে ক'লৈ লগ মাৰিলে? ইয়াতে চুচাৰি উলিয়ালে, মোৰ গাটো ভাল নাছিলে, আলিটো হৈ গ'ল। অ তাৰপৰা এটি গালি পাইছে বোলে, ওচৰলৈ অহা নাই, নোলাও মৰিবি। অ ল'ৰাই মোক পাৰ কৰিছে, ৰাতি ধৰিছে, অ অ তাৰপৰা গৈ দলঙত থাকিলো। অ দলঙত যেতিয়া পানীটো উঠো হ'ল, চাহলে অ এতিয়া আমাৰ কেইজনীমানৰ মানুহৰ সৰু সৰু ল'ৰা ছোৱালীখিনি অ সিপাৰলৈ লৈ লৈ গ'ল অ তাৰপৰা থাকিলো তাত, মঙলবাৰে পিছবেলাহে আহিলো। অ আপোনাৰ নামটো কি? টকা অ অঞ্জনা প্ৰসাদ। ঘৰত কোন কোন আছে? এতিয়া ল'ৰা এটা আছো, বোৱাৰীজনী অ আৰু মানুহজন, অ ছোৱালীজনী বিয়াখন অ অ এতিয়া চৰকাৰৰ ফালৰ পৰা সাহায্য দিছে না? চাউল, দাল, আলু চালু, তেল, নিমখ চবেই পাইছো। অ ঘৰো বনাই দিছে মানে। আপুনি ঘৰ নেকি? আপুনি ঘৰ?